Hello বন্ধু বান্ধবীসকল, if a car cover 125 km in 5 hours, then find the speed of the car. যদি এখন কাৰে 125 কিলোমিটাৰ যাব কাৰণে 5 আৱাৰ লাগে, তেতিয়াহ'লে গাড়ীখনৰ স্পীড কিমান সেইটোৱে ওলাব দিছে। সো আমি এতিয়া কিমান স্পীডত গাড়ীখনে 125 কিলোমিটাৰ 5 আৱাৰত সম্পূৰ্ণ কৰিছে। সো আমি এতিয়া লিখিম স্পীড উলিয়াব দিছে, যেহেতু স্পীডৰ ফৰ্মুলাটো স্পীড ইজ ইকুৱেল টু ডিষ্টেন্স বাই টাইম। সো আমাক টাইম দিয়া আছে 5 আৱাৰ আৰু ডিষ্টেন্স কিমান দিয়া আছে 125 কিলোমিটাৰ। স্পীড উলিয়াব লাগে, স্পীড ইজ ইকুৱেল টু ডিষ্টেন্স 125 কিলোমিটাৰ, টাইম কিমান দিয়া আছে 5 আৱাৰ, কিলোমিটাৰ পাৰ আৱাৰ। সো 5 গুণ কিমান হ'ব 125। সো 25 কিলোমিটাৰ পাৰ আৱাৰত 125 কিলোমিটাৰ, 25 কিলোমিটাৰ পাৰ আৱাৰত 125 কিলোমিটাৰ মানে গাড়ীখনে 5 আৱাৰত সম্পূৰ্ণ কৰিব। মানে কি কৈছে ইয়াতে 5 ঘণ্টাত 125 কিলোমিটাৰ যাব কাৰণে গাড়ীখনৰ কিমান স্পীড লাগিব 125 কিলোমিটাৰ স্পীড লাগিব।